ডিয়াৰ ভিউৱাৰ্ছ, আজি আপোনালোক সকলোকে এটা কথা ক'বলৈ পাই মই সুখ অনুভৱ কৰিছোঁ যে হ'ব লগা ADRE LPUP টিচাৰ্ছ সকলোৰে এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব 9 নৱেম্বৰ খানাপাৰা প্লেগ্ৰাউণ্ডত। আৰু সেই কথাটো জনাইছে অসম চৰকাৰৰ সন্মানীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই। তেওঁৰ ফেচবুক যিটো পোষ্ট আছে মই পঢ়ি দিব বিচাৰিছোঁ। With due approval of ACM Himanta Biswa Sharma, the publication of final merit list of LPUP teachers has been deferred to 6 p.m. on 7 November 2025. মানে যেটো দিবলগীয়া আছিলে অলপ আগত দিবলগীয়া আছিলে যদিও 7 নৱেম্বৰ 6 p.m. মানে 6 p.m. LPR আৰু UPৰ যে ফাইনেল মেৰিট লিষ্ট সেই মেৰিট লিষ্টখন ওলাব। তাৰ পাছত বেলেগ মেৰিট লিষ্ট নোলায়। সেইখনৰ ওপৰত ডিপেণ্ড কৰি এপইণ্টমেণ্ট লেটাৰসমূহ বনোৱা হ'ব আৰু ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। আৰু লগতে তেওঁ এটা কথা কৈছে, দ্য এপইণ্টমেণ্ট লেটাৰ্ছ উইল বি ডিষ্ট্ৰিবিউটেড এট খানাপাৰা প্লেগ্ৰাউণ্ড অন 9 নৱেম্বৰ CMO আছাম। গতিকে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰসমূহ মানে LPUP টিচাৰ্ছসমূহৰ এপইণ্টমেণ্ট লেটাৰসমূহ 9 নৱেম্বৰত মানে নৱেম্বৰ 9 তাৰিখে খানাপাৰা প্লেগ্ৰাউণ্ডত দিয়া হ'ব। আৰু ঠিকটো LPUPৰ অকল এপইণ্টমেণ্টটো তেনেকৈ বেলেগে নিদিয়ে। গতিকে সকলো যিসকল ADRE কোৱালিফাইড কেণ্ডিডেটছ আছে সকলোৰে আসাম পুলিচেই হওক সকলো বিভাগৰ এপইণ্টমেণ্ট লেটাৰসমূহ খানাপাৰা প্লেগ্ৰাউণ্ডত 9 নৱেম্বৰ তাৰিখে দিয়া হ'ব। ধন্যবাদ।